সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰা সন্মানীয় সভাপতি ডাঙৰীয়া, জ্ঞান বিকাশ বিদ্যাপীঠৰ অধ্যক্ষ ডাঙৰীয়া, সঞ্চালক ডাঙৰীয়া, হাফিজুল মহাবিদ্যালয়ৰ প্ৰবক্তা নেকুৰ ৰহমান ডাঙৰীয়া, আমাৰ সন্মানীয় শিক্ষক প্ৰধান শিক্ষক ইছাক মোল্লা ডাঙৰীয়া, যোগেশ চামুকে প্ৰমুখ কৰি মঞ্চত উপস্থিত থকা বিশিষ্ট সন্মানীয় শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জ্ঞান বিকাশ বিদ্যাপীঠ বা অন্য কোনো বিদ্যালয়ৰ শৈক্ষিক দিশত কিবা মোৰ প্ৰগ্ৰাম থাকিলে মই সেই প্ৰগ্ৰাম কোনোদিনেই ক্ষতি নকৰাকৈ চেষ্টা কৰোঁ। আজি মই ইয়াত উপস্থিত হৈছোঁ। পৰহি দিল্লীৰ পৰা আহি গোৱালপাৰা গ'লো, গোৱালপাৰাৰ পৰা ৰাতিয়ে মানকাছাৰ গ'লো, মানকাছাৰ কালি প্ৰগ্ৰাম কৰি ৰাতি 10 বজাত গোটেই ৰাতি গাড়ীৰে আহি ফজৰৰ বজাৰ সময়ত আহি গুৱাহাটী পালো আৰু গুৱাহাটীৰ পৰা 8টা বজাত আকৌ ওলালো, আহি জ্ঞান বিকাশ বিদ্যাপীঠ পালো। এই জ্ঞান বিকাশ বিদ্যাপীঠৰ লগত মোৰ এটা আৰ্থিক সম্পৰ্ক আছে আৰু মই দায়বদ্ধ। আমি শৈক্ষিক দিশত যদি আগবাঢ়িব নোৱাৰো তেতিয়াহ'লে আমাৰ সমাজ আগবাঢ়ি নাযাব, আমাৰ জাতিটো আগবাঢ়ি নাযাব। জাতিৰ এটা সমাজ আগবাঢ়ি যোৱাৰ বাবে আমাৰ শৈক্ষিক দিশটো আগুৱাই লৈ যাব লাগিব। আজি ইয়াত বহুতো অভিভাৱকসকল আছে, মই ভাল পাইছো যে ছাত্ৰ আৰু অভিভাৱক আৰু শিক্ষক এই তিনিওৰে মানে নেৰাই পেৰা এটা সম্পৰ্ক থাকিব লাগে। এই তিনিওৰ সম্পৰ্ক যেতিয়া একেলগে থাকিব, এটা মুঠিত থাকিব, তেতিয়াহ'লে আমি আমাৰ শৈক্ষিক দিশটো প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাত সহজ হ'ব। গতিকে আজি আমাৰ অভাৱটো কি? আজি আমি কিহৰ অভাৱত আছো? আমাক কিয় তুচ্ছ তাচ্ছিল্য কৰে? আমাক কিয় বাংলাদেশী, পাকিস্তানী, বিদেশী বিভিন্ন ধৰণে আখ্যায়িত কৰে? আমাক কিয় অপমানজনক কথা কয়? একমাত্ৰ আমাৰ শিক্ষা ব্যৱস্থাটো আমাৰ উন্নতিৰ ফালে আমি লৈ যাব নোৱাৰাৰ কাৰণে আজি আমাৰ এই দশা হৈছে। আজি আমাৰ মাজত প্ৰাসংগিক বিষয় কেইজন আছে? যদি আপোনালোকে চায় গোটেই অসমত 35টা জিলা আছে আৰু 35টা জিলাৰ ভিতৰত এটা জিলা নাই যে অমুক জিলাত আমাৰ সম্প্ৰদায়ৰ এজন উপায়ুক্ত আছে, আমাৰ সম্প্ৰদায়ৰ এজন SP আছে। গোটেই জিলাটো জিলা প্ৰশাসনটো চলাই SP আৰু DC। গতিকে সেইখিনি আমাৰ অভাৱ। আজি IASৰ অভাৱ, IPSৰ অভাৱ। গতিকে আমাৰ এতিয়া শিক্ষাৰ যিটো প্ৰতিযোগিতা বৰ্তমান আৰম্ভ হৈছে, আজি মই ধন্যবাদ জনাইছো জ্ঞান বিকাশ বিদ্যাপীঠৰ শিক্ষাগুৰুসকলক। মই কেতিয়াবা প্ৰকাশ কৰিছো যে আজি 96.5% লৈ সাদিয়া আহমেদে ডিষ্টিংশ্যন পাইছে। SSLCত আপোনাৰ 84 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত 25 জনে ফাৰ্ষ্ট ডিভিজন আৰু আৰ্টছত 20 জনে ফাৰ্ষ্ট ডিভিজন। এই যে শিক্ষাৰ প্ৰতিযোগিতা, এই প্ৰতিযোগিতা আৰু আগবাঢ়ি যাব লাগিব। ফাৰ্ষ্ট ডিভিজন যাতে আমাৰ ডিষ্টিংশ্যনৰ তলত নাহে। আমি কেনেকে আমাৰ ল'ৰা ছোৱালীয়ে 100ৰ ভিতৰত 100 নম্বৰ সংগ্ৰহ কৰিব পাৰিব, তাৰ প্ৰতিযোগিতা আমি লিপ্ত হ'ব লাগিব। আজি মানুহৰ জীৱনৰ 2টা অধ্যায় আছে আৰু 2টা অধ্যায় পবিত্ৰ স্থানৰ পৰা আৰম্ভ হয়। এটা অধ্যায় আৰম্ভ হয় মাতৃ গৰ্ভৰ পৰা। মাতৃ গৰ্ভৰ পৰা এই অধ্যায় আৰম্ভ হোৱাৰ পিছত, সন্তান ভূমিষ্ঠ হোৱাৰ পিছত মা দেউতাৰ কোলাতে পেচাব পায়খানা কৰি মাকে আদৰ যত্নৰে লালিত পালিত কৰি ডাঙৰ দীঘল কৰি যেতিয়া বিদ্যালয়লৈ যোৱাৰ সময় হয়, তেতিয়া পিছৰ জীৱনৰ অধ্যায় চামিল কৰে। আৰু সেই অধ্যায়টো হ'ল বিদ্যালয়ৰ শ্ৰেণীকোঠা। গতিকে প্ৰথম যিটো আৰম্ভ হয় মাতৃ গৰ্ভৰ পৰা,
আৰু সেই সময়ত তোমালোকে পাহৰি যোৱা উচিত নহয় মাক বাপেকে কিমান কষ্ট কৰি তোমালোকক লালন পালন কৰি আছে, তোমালোকৰ ওপৰত কিমান আশা ভৰসা। তোমালোকে মাকৰ কোলত পায়খানা কৰি দিছা, মাকে কোনো ধৰণৰ হেৰি কৰা নাই যে কিবা গোন্ধ ওলাইছে বা কিবা, লগে লগে পৰিষ্কাৰ কৰি আকৌ তোমাক বুকুত আঁকোৱালি লৈছে। তোমাৰ বেমাৰ হৈছে, মাক বাপেকে পাগলৰ নিচিনা হৈ গৈছে কেনেকে তোমাক ভাল কৰিব। বাপেক বজাৰত গৈছে, চাহ একাপ নাখালে, চাহ একাপ নোখোৱাকে 10 টকা 20 টকা ৰাহি কৰিছে। মোৰ ছোৱালীজনী মোৰ ল'ৰাটো জ্ঞান বিকাশ বিদ্যাপীঠত পঢ়ে, মাহেকে দৰমহা দিব লাগে, নিজে নাখাই তোমালোকৰ কাৰণে আহৰণ কৰিছে। মাকে কেতিয়া যদি ঘৰত 1 পিচ মাছ আছে, সেই 1 পিচ মাছে ল'ৰাটো বা ছোৱালীজনীক খুৱাই বিদ্যালয়ত পঠিয়াই, মাকে কিন্তু নিমখেৰে ভাত খায়। ইমান কষ্ট কৰি মা দেউতাই লালন পালন কৰি তোমালোকক মানুহ কৰাৰ কাৰণে জীৱনৰ দ্বিতীয় পৰ্যায়ত নি বিদ্যালয়ত আনি দিয়ে, আৰু তোমালোকৰ জীৱনত কেতিয়াও মা দেউতাক পাহৰি নাযাব। কোনোদিন মা দেউতাৰ চকুৰ ফালে চাই কথা নকবা, নম্ৰ ভদ্ৰ হিচাপে কথা কবা, মা দেউতাৰ একান্ত বাধ্য হবা। আৰু তুমি যদি মা দেউতাৰ একান্ত বাধ্য হৈ চলা, নিশ্চয় তুমি তোমাৰ জীৱনৰ সফলতাৰ ভাগ তুমি দেখা পাবা। আমাৰ বহুত ল'ৰা ছোৱালী আছে, যেতিয়া নিজৰ জীৱন ঘৰলৈ উঠে, সফলতা অৰ্জন কৰাৰ পিছত মা দেউতাকক পাহৰি যায়। মা দেউতাক তোমালোকে কেতিয়াও পাহৰি নাযাব। তাৰপিছত যেতিয়া মা দেউতাই আনি তোমালোকক বিদ্যালয়ত দিয়ে, আৰু সেই বিদ্যালয়ৰ শিক্ষকসকলে বাস্তৱ জীৱন সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ দায়িত্ব শিক্ষকসকলে লৈ তোমালোকক শিক্ষাদান দিয়ে। আৰু সেই শ্ৰেণীবোৰত বহি তোমালোকে প্ৰকৃত শিক্ষাৰে শিক্ষিত হ'ব লাগিব। অকল তুমি 100 নম্বৰৰ ভিতৰত 100 নম্বৰ শুদ্ধ উত্তৰ লিখিলেই নহ'ব, তাৰ লগতে তোমাৰ চৰিত্ৰ গঠন কৰিব লাগিব। তুমি সৎ চৰিত্ৰবান হ'ব লাগিব, তুমি দয়ালু হ'ব লাগিব, তুমি মৰমীয়াল হ'ব লাগিব, মৰমেৰে কথা ক'ব লাগিব, আৰু টান কথা ক'ব নালাগিব, সদায় সত্য কথা ক'ব লাগিব, মিছাৰ আশ্ৰয় কেতিয়াও নল'বা। বিদ্যালয় যেতিয়া পাঠদান হ'ব, শিক্ষাগুৰুসকলে যেতিয়া সুধিব তুমি বুজিলানে, নুবুজাৰ ভাও ধৰি বুজিছো বুলি নকবা, তেতিয়া নিজৰ জীৱনটোক নিজৰ ফাঁকি দিয়া হ'ব। তোমালোকে প্ৰশ্ন কৰিবা, ছাৰ মই ভালকে বুজা নাই। যদি তুমি বুজিছা, আকৌ প্ৰশ্ন কৰিবা যে ছাৰ মই ভালকে বুজা নাই, বাইদেউ মই ভালকে বুজা নাই। তুমি যেতিয়ালৈকে ভালকে বুজি নোপোৱা, তেতিয়ালৈকে সেই শিক্ষাগুৰুৰ দায়িত্ব থাকিব তোমাক বুজাই দিয়া। কিন্তু তুমি প্ৰশ্ন কৰিব লাগিব, তুমি জানাৰ কাৰণে আগ্ৰহী হ'ব লাগিব, ইচ্ছা থাকিব লাগিব, তেতিয়াহে তুমি শিকিবা। গতিকে মই তোমালোকক আহ্বান জনাম, তোমালোকে কেতিয়াও নিজকে নিজে ফাঁকি নিদিবা। তোমালোকে আমাৰ ভৱিষ্যত, তোমালোকে আমাৰ দেশৰ ভৱিষ্যত, আমাৰ সমাজৰ ভৱিষ্যত। তোমালোকৰ মা দেউতা যেনেকে তোমালোকক কষ্ট কৰি লেখাপঢ়া কৰাই আছে, যে এদিন তুমি এজন ভাল অফিচাৰ হবা, এজন SP হবা, DC হবা, এজন ডক্টৰ হবা, ইঞ্জিনিয়াৰ হবা, মা দেউতাৰ মুখত হাঁহি দিবা, নিজৰ পৰিয়ালটো আগুৱাই লৈ যাবা, সমাজখন দেশখনক আগুৱাই লৈ যাবা। এটা সেই ভাল সুন্দৰ মংগলময় দিনৰ আশা কৰি তোমালোকৰ এই বিদ্যালয়লৈ পঠিয়াইছে। আৰু বিদ্যালয়ৰ শিক্ষাগুৰুসকলেও তোমালোকক য'ত পৰাচি চেষ্টা কৰি তোমালোকক এজন মানৱ সম্পদ হিচাপে সৃষ্টি কৰি আকৌ তোমাৰ মা দেউতাৰ ওচৰত গতাই দিয়াৰ দায়িত্ব তেওঁলোকে লৈছে। আৰু সেই মানৱ সম্পদ গঢ় ল'বলৈ যিসকল কাৰিকৰ ইয়াত আছে, শিক্ষাগুৰুসকল, সেই শিক্ষাগুৰুসকলক সদায় তোমালোকে শ্ৰদ্ধা ভক্তি কৰিবা, ভক্তিৰ সুৰত কথা কবা, শ্ৰদ্ধাৰে কথা কবা, অহংভাৱ নানিবা। আজি যদি কোনোবা আজি সাদিয়া আহমেদ 96.5% নম্বৰ পাইছে,
যদি খাদিয়ে ভাবে যে মইতো 96.5% পাইছো, এতিয়া মই অলপ জিৰণি লওক।